লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ সোমাই দিব চৰকাৰে। লগতে আজি নতুনকৈ এখন বাজেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বাজেটত কি উল্লেখ কৰা আছে। বাজেট দাখিলৰ পূৰ্বে হেৰা পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত কমিল 7 টকাকৈ। বৃহৎ সালসলনি চিলিণ্ডাৰৰ মূল্যত প্ৰকাশ পালে প্ৰতিখন জিলাৰ নতুন মূল্যৰ তালিকা আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন নিৰিখ ধাৰ্য কৰা হৈছে। চাই লওক ক'ত কিমান টকা ৰন্ধন গেছৰ মূল্য। বাজেট দাখিলৰ পূৰ্বে হেৰা পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আৰু আপোনাৰ জিলাত কিমান টকাকৈ আপুনি ৰন্ধন গেছ ক্ৰয় কৰে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু 7 টকাকৈ মূল্য হেৰা পাইছে। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কেন্দ্ৰীয় বাজেটত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বাজেটত কৃষকৰ বাবে কেইবাটাও ভাল খবৰ। শুভাৰম্ভ পিএম ধন ধান কৃষি আঁচনি। 1,70,00,000 কৃষক হ'ব উপকৃত ইয়াৰ বাবে। কেৱল ইয়াই নহয়, কৃষি ক্ৰেডিট কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ কৃষিৰ ক্ৰেডিট কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব বহুতো সুবিধা। আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ 5 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। 7,70,00,000 কৃষক লৈ ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰদান কৰা হ'ব। বিকশিত ভাৰতত নাথাকিব দৰিদ্ৰতা। আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় বাজেটত কৃষকৰ বাবে কেইবাটাও ভাল খবৰ দিয়া হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত কি সামগ্ৰীত কমিল দাম। কেৱল ইয়াই নহয়, কৰ্কটকৰ বাবে ব্যৱহৃত 36টা ঔষধৰ মূল্য কমিব। আৰু হেৰা পালে ফ্ৰিজ, মোবাইল আৰু LED টিভিৰ মূল্য। বৈদ্যুতিক বাহন আৰু মোবাইলৰ বেটাৰী কমিব মূল্য। লিথিয়াম আয়ন বেটাৰীৰ দাম কমিব। জীৱনদায়িনী কেইবাবিধ ঔষধৰ মূল্য কমিব। কেৱল ইয়াই নহয়, চামৰা নিৰ্মিত সামগ্ৰীৰ দাম হ্ৰাস পাব। চিকিৎসা সম্পৰ্কিত ব্যৱহৃত সামগ্ৰীৰ মূল্য কমিব। হ্ৰাস পাব ফ্ৰ'জেন মাছৰ দাম। 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ। বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব টকা। বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰী লাভ কৰিব ধনৰাশি। প্ৰথমতে বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা। আৰু এই মাত্ৰ কেইটামান দিনৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত প্ৰথম কিস্তি 10,000 টকা সোমাই যাব। ইয়াৰ পিছতে দ্বিতীয় কিস্তি লাভ কৰিব 25,000 কোটি টকা। পৰৱৰ্তী সময়ত লাভ কৰিব 50,000 টকা। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলা হৈ পৰিব মহালাখপতি। ইতিমধ্যে সম্পন্ন হৈছে বাছনি প্ৰক্ৰিয়া। 2 মাহৰ ভিতৰতে ডিবিটি যোগে একাউণ্টত সোমাব টকা। লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা হৈছে। আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.